নমস্কাৰ সকলোকে APSC ফলৰ পৰা প্ৰকাশ পোৱা চাকৰি সম্বন্ধীয় আন এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক দিব লৈছোঁ আৰু সেইটো হৈছে পোষ্ট ওলাইছে জুনিয়ৰ ইঞ্জিনিয়াৰ আণ্ডাৰ সয়েল কনজাৰভেশ্যন ডিপাৰ্টমেণ্ট ইয়াত দিছে টোটেল পোষ্ট আছে 18টা ইয়াত দেখিছে আৰু ওপেন কেটেগৰীত 8টা তাৰ দুটা ৰিজাৰ্ভ ফৰ ওমেন OBC ক্ষেত্ৰত আছে 6টা তাৰ দুটা ৰিজাৰ্ভ ফৰ ওমেন এণ্ড 3 টাইপছ ৰিজাৰ্ভেশ্যন ফৰ 3 টাইপছ এণ্ড আদিবাসী ক্ষেত্ৰত আছে এটা পোষ্ট SC ক্ষেত্ৰত দুটা পোষ্ট তাৰ এটা ৰিজাৰ্ভ ফৰ ওমেন ST প্লেইনছৰ এটা টোটেল পোষ্ট 18টা তাৰে 5টা ৰিজাৰ্ভ ফৰ ওমেন দেখিছে এফালে PWD ক্ষেত্ৰত আছে HR এটা তেওঁলোকে স্কেল দিছে 40,000 to 70,000 14,000 to 70,000 তেওঁলোকে দেখিছে 14,000 পৰা 70,000 তেওঁলোকৰ বেসিক পে স্কেল দেখিছে আৰু তেওঁলোকৰ গেট পে ক্ষেত্ৰত দিছে 8,700 পে বেণ্ডটো ইয়াত দেখা আছে তেওঁলোকৰ পে বেণ্ডটো তেওঁলোকৰ এলিজিবিলিটি ক্ষেত্ৰত দিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া তেওঁলোক ভাৰতৰ নাগৰিক হোৱাৰ লগতে তেওঁলোকৰ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব লগতে তেওঁলোকৰ নাম এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ হৈ থাকিবলৈ নতুবা তেওঁলোকৰ যিটো PRC সাৰ্টিফিকেট তেওঁলোকৰ থাকিব লাগিব দিছে এডুকেশ্যন কোৱালিফিকেশ্যন দিছে দ্য কেণ্ডিডেট মাষ্ট প্ৰচেছ এট a 3-year diploma course either in civil engineering or agriculture engineering from a government recognized institution. No other diploma holder shall be eligible to apply. The diploma course must be a regular course. Diploma course obtained to distance mode of the education by whatever name call is not be considered after আপোনালোকৰ ডিসটেন্সত যেসকলে কৰিছে বা ODL মত যদি কোৱা আছে তেতিয়া তেওঁলোকক যোগ্য হিচাপে বিবেচিত নহব আপোনালোকে ৰেগুলাৰ মোডত কৰা হ'ব লাগিব দিছে আৰু আপোনালোকে এপ্লাই কৰোঁতে সকলো মাৰ্কশিট সাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব দিছে আৰু এজৰ ক্ষেত্ৰত দিছে 18 to 40 years 18 পৰা 40 বছৰ বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ST হলে SC ST হলে 45 বছৰ OBC MOBC বা 3 টাইপছৰ হলে আপোনালোকে 43 years লৈকে পাৰিব এক্স সাৰ্ভিসমেনৰ ক্ষেত্ৰটো 42 years দিছে আৰু এজ ক্যালকুলেশন কৰাৰ ক্ষেত্ৰত দিছে যে আপোনালোকৰ যেটো মেট্ৰিক বা হাই সেকেন্ডাৰী এডমিট মাৰ্কশিট বা বাৰ্থ সাৰ্টিফিকেটৰ যেটো ডেট অফ বাৰ্থ মেনশন কৰা থাকে তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ বয়সৰ গণনা কৰিব দিছে PWD ক্ষেত্ৰত দিছে PWD ক্ষেত্ৰত তেওঁলোকৰ যিখন সাৰ্টিফিকেট থাকে এই সমূহ থাকিব লাগিব আই কাৰ্ড থাকে সেইখিনি তেওঁলোকে আপলোড কৰিব লাগিব আৰু গভ এমপ্লয় হলে আপোনালোকে নো অবজেকশন সাৰ্টিফিকেট লৈ আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট আপোনালোকৰ স্মল ফ্যামিলি নমছৰ ক্ষেত্ৰত বিয়া পতা হওক বা নপতা হওক তেওঁলোকে এইখন ফৰ্ম ফিল আপ কৰি আপলোড কৰিব লাগিব আৰু অনলাইন আৰম্ভ হ'ব আমি গম পাওঁ যে অনলাইন আৰম্ভ হ'ব 16 তাৰিখৰ পৰা অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে 16 জুলাইৰ পৰা আজিৰ পৰা ষ্টাৰ্ট হৈছে আৰু ক্লোজ হ'ব 15 আগষ্টত আৰু লাষ্ট ডেট পেমেন্টৰ যেটো লাষ্ট আছে 17 আগষ্ট লাষ্ট ডেট পেমেন্টৰ আৰু এপ্লিকেশন ফিজ মো আছে দেখাই দিছে আপোনালোকৰ জেনাৰেল হলে 297.20 rupees OBC MOBC হলে 197.20 rupees SC ST BPL PWD হলে 47.20 rupees আপোনালোকে এপ্লিকেশন ফিজ দিব লাগিব আৰু এই এপ্লিকেশন ফিজৰ ক্ষেত্ৰত আছে যে আপোনালোকে এবাৰ পেমেন্ট কৰাৰ পাছত হেতু আপোনালোকে ঘূৰাই নাপায় বা কোনো এক্সামৰ কাৰণে এটো ৰিজাৰ্ভ হৈ নাথাকে কেতিয়াও নেক্সট PWD ক্ষেত্ৰত তেওঁলোকে দিছে 40% তেওঁলোকৰ থাকিব লাগিব আৰু এপ্লাই কৰাৰ ক্ষেত্ৰত যেহলে অলৰেডি একাউণ্টটো ক্ৰিয়েট হৈছে ওৱান টাইম ৰেজিষ্ট্ৰেচন তেওঁলোকৰ হৈ আছে তেওঁলোকে পুনৰ ৰেজিষ্ট্ৰেচন কৰিব নালাগে ডাইৰেক্ট তেওঁলোকে লগইন কৰি এপ্লাই কৰিব পাৰিব আৰু যেসকলৰ পূৰ্বতে কোনো ৰেজিষ্ট্ৰেচন কৰা নাই তেওঁলোকে ফাৰ্স্ট OTR অৰ্থাৎ ওৱান টাইম ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব এইখিনিত আছে তোমালোকৰ সাইজৰ ক্ষেত্ৰত ডকুমেন্টছৰ সাইজৰ ক্ষেত্ৰত আছে কেনেনে কৰিব আৰু নেক্সট দেখাবলৈ সব আপোনালোকৰ আৰু কি কি দেখাইছো গুটে এডভাৰটাইজ ডকুমেন্টৰ ক্ষেত্ৰত আছে কি আপোনালোকে দিয়া নিব লাগিব বা ইন্টাৰভিউ ক্ষেত্ৰত মেট্ৰিকৰ এডমিট মাৰ্কশিট সাৰ্টিফিকেট পাস সাৰ্টিফিকেট আপোনালোকৰ হাই সেকেন্ডাৰী মেট্ৰিক হাই সেকেন্ডাৰী গুটেখিনি ডকুমেন্টছ আপোনালোকে লগত নিব লাগিব ডিপ্লোমাৰ ক্ষেত্ৰত যিখিনি আছে সেইখিনি নিব লাগিব কাষ্ট সাৰ্টিফিকেট BPL যদি হয় BPL সাৰ্টিফিকেট আপোনালোকে লগত লৈ যাব লাগিব and এদিছে শিলচৰ জোন ওয়াইজ আছে কিন্তু আপোনালোকৰ যেটো পোষ্ট কম আৰু কমিশনে যেটো পোষ্ট কম হলে
তেতিয়াহ'লে গুৱাহাটীতে পৰীক্ষাসমূহ অনুষ্ঠিত কৰে। গতিকে পৰীক্ষা যেতিয়া অনুষ্ঠিত নহওক, যিসকল যোগ্য, আপোনালোকৰ যদি এপ্লাই কৰিবৰ কাৰণে যোগ্য, অতি সোনকালে এপ্লাই কৰক আৰু ইয়াৰ প্ৰস্তুতি আৰম্ভ কৰক। ধন্যবাদ।